সংগ্রাম চলিছে চলিছে চলিব এই জাতি জাগিছে জাগিছে জাগিব এই সংগ্রাম চলিছে চলিছে চলিব এই যুগ চলিছে চলিছে বাতিল করক গণপূর্ণন খণ্ড বিলুপ্তিকরণ সিদ্ধান্ত বাতিল করক বাতিল করক বাতিল করক গণপূর্ণন খণ্ড বিলুপ্তিকরণ আমি নামানো পঞ্চায়েত আৰু গ্ৰামোন্নয়ন বিভাগ যে কমলপুৰত যিটো উন্নয়ন খণ্ড আছে এই উন্নয়ন খণ্ডটো এই স্থানত থাকিব লাগিব। এতিয়া আমি লক্ষ্য কৰিছোঁ যে আমাৰ ৰজাৰ বৰ ভোগ তেওঁ এফালৰ পৰা চব খোৱা আৰম্ভ কৰিছে, অফিচ আদালত খাইছে, ইণ্ডাষ্ট্ৰী খাইছে, হাৱাৰ কাষৰ মাটিবিলাক এতিয়া খোৱা আৰম্ভ কৰিছে আৰু এই ধৰণে এতিয়া তেওঁলোকে আজি আমাৰ যিটো চকুৰ মনে সঠিক এই যিবিলাক আমাৰ অনুষ্ঠান প্ৰতিষ্ঠা এনেওতো আমি পিছ পৰি আছোঁ। সমবেত হৈছে কমলপুৰৰ গুণগ্ৰাহী শুভাকাংক্ষী বিভিন্ন দল সংগঠনৰ ৰাইজ কেৱল কমলপুৰৰ স্বাৰ্থত ইয়াত এটা এটাকৈ চৰকাৰী কাৰ্যালয় স্থানান্তৰ কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা বছৰ SDC অফিচ ৰাইজৰ প্ৰবল হেঁচা প্ৰবল দাবী আৰু পৰিশেষত আমি দেখিলোঁ যে ৰাইজৰ হেঁচাক সেও মানি আমাৰ স্থানীয় বিধায়কগৰাকীয়ে এটা সিদ্ধান্ত লৈ চৰকাৰক বুজাব পাৰিলে যে শেষত যেনিবা আমাৰ SDC কাৰ্যালয়টো ৰৈ গ'ল। কিন্তু একে ঘটনাৰ আকৌ পুনৰাবৃত্তি হৈছে। এই বছৰ আকৌ তেওঁলোকে এটা এটাকৈ চৰকাৰী কাৰ্যালয়ত হাত দিছে যে ইয়াৰ আগতে আমাৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যালয়টি স্থানান্তৰৰ সিদ্ধান্ত, তাৰ লগে লগে সমান্তৰালভাৱে আৰু এতিয়া খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়টি স্থানান্তৰ কৰাৰ কাৰণে তেওঁলোকে জোৰদাৰ প্ৰস্তুতি চলাইছে। আৰু ৰাইজ এতিয়া জাগিছে, ৰাইজ ওলাই আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি ওলাই আহিছে। আজি ইয়াত এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, প্ৰতীকধৰ্মী কাৰ্যসূচী। আমি সকলো দল সংগঠনৰ বা ৰাইজৰ সহযোগত ইয়াত আজি অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে উদ্যোক্তাসকলে ঘোষণা কৰিছে যে পৰ্যায়ক্ৰমে ৰাইজে যদি কোৱাৰ পিছতো চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই যদি এই সম্পৰ্কত যোগাত্মকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়ানক আৰু গুৰুতৰ কাৰ্যসূচী ল'বৰ কাৰণে ৰাইজ অংগীকাৰবদ্ধ হৈছে। ৰাইজে বৰং এই সিদ্ধান্ত ল'বৰ কাৰণে কুণ্ঠাবোধ নকৰিব যে চৰকাৰী কাৰ্যালয়সমূহ ৰক্ষা কৰিবৰ কাৰণে আত্মবলিদান দিবৰ কাৰণে ৰাইজ বোধ কৰোঁ ওলাই আহিব। এই ধৰণৰ কথা বতৰা ইয়াত চলিছে। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ বিধায়কগৰাকী সমষ্টিৰ 1 নম্বৰ মানুহ, তেওঁৰ ওপৰত ৰাইজৰ অগাধ বিশ্বাস আছে, অগাধ আস্থা আছে। তেওঁৰ লগত কেইবালানিও আলোচনা হৈছে, অনানুষ্ঠানিক আৰু আনুষ্ঠানিক আলোচনা হৈছে। আলোচনাত তেখেতে কথা দিছে আমাক। গতিকে আমি তেখেতৰ লগত আছোঁ, ৰাইজ তেখেতৰ লগত আছে। তেখেতে সঠিকভাৱে সঠিক স্থানত, যিহেতুকে তেখেত চৰকাৰৰ মুৰব্বীগৰাকীৰ ঘনিষ্ঠ বুলি আমি সকলোৱে জানো, গতিকে সঠিকভাৱে সঠিক স্থানত তেখেতে ৰাইজৰ যিখিনি মৰ্মবেদনা, ৰাইজৰ যিখিনি অনুভৱ, এই অনুভৱখিনি যাতে সঠিকভাৱে তাত উপস্থাপন কৰি আমাৰ এই কথাখিনি যাতে আলোকপাত কৰাই দিয়ে বা ৰসৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি তেখেতৰ ওচৰত অনুৰোধ ৰাখিছোঁ। আমাৰ ইয়াৰ পূৰ্বে স্থাপন হোৱা কাৰ্যালয়বিলাকৰ ক্ষেত্ৰত যাতে পুনৰবাৰ আকৌ হাত নিদিয়ে, ৰিলোকেট কৰাৰ কাৰণে যাতে হাত নিদিয়ে, তাৰ কাৰণে কিন্তু চৰকাৰে কিন্তু অলপ চিন্তা কৰা উচিত। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।